অবৈধ চুলাই মদ আৰু লালিগুড়ৰ বিৰুদ্ধে আটছা তিয়ক শাখাৰ প্ৰতিবাদ। তিয়কৰ বিভিন্ন বাগান অঞ্চলত কাঠফুলাৰ দৰে গড় লৈ উঠা অবৈধ চুলাই ঘাটি উচ্ছেদৰ দাবী বাৰম্বাৰ জনাই অহাৰ পাছতো আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ বাবেই চাহ বাগিচা অঞ্চলত আজি বৃদ্ধি পাইছে বিভিন্ন অসামাজিক কাৰ্যকলাপ। বিনষ্ট হৈছে শৈক্ষিক আৰু সামাজিক পৰিৱেশ। এনেদৰে অবৈধভাৱে গড় লোৱা এইসমূহ চুলাই ঘাটি অবৈধ লালিগুড়ৰ বিৰুদ্ধে আজি তিয়ক ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটছা তিয়ক শাখা সমিতিয়ে। লগতে অনাগত দুৰ্গা পূজাৰ বাবে সকলো চুলাই ঘাটি উচ্ছেদ কৰিবৰ বাবে শেষ সময়সীমা বান্ধি দিয়ে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদৰ অন্তত জিলা আয়ুক্তলৈ সকলো বিষয় সামৰি ৰাজচক্ৰ বিষয়াৰ হাতত এক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু সকলো দাবী পূৰণ নহলে অনাগত দিনত বিশেষকৈ দুৰ্গা পূজাৰ সময়ছোৱাত কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হলে জিলা প্ৰশাসন জগৰীয়া হ'ব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে। অবৈধ চুলাই মদৰ যিটো বেহা এই দিনক দিনে বৃদ্ধি পাই আহিছে। আমি গত 30 তাৰিখ বা তাৰ পূৰ্বতো আমি যোৰহাট আৰক্ষী আবকাৰী অধীক্ষক ডাঙৰীয়ানীক আমি স্মাৰক পত্ৰ কেইবাখনো প্ৰদান কৰিলোঁ, কিন্তু যি ধৰণে তেখেতসকলে সহযোগিতা বা ব্যৱস্থা কৰিব লাগিছিলে এই অবৈধ যিসকল ব্যৱসায়ী চুলাই ব্যৱসায়ী তেখেতসকলৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নকৰিলে বা মানে এই জনগোষ্ঠীটোক মানে তেখেতসকল অৱহেলা কৰা ধৰণে আমি এই কথাটো এটা বুজি পালোঁ। যাৰ পৰিপ্ৰেক্ষিতত আমি পুনৰবাৰ আমি তিয়ক আৰক্ষী থানা তিয়ক আবকাৰী পৰিদৰ্শক বিভাগটোক আমি পুনৰবাৰ আমি তেখেতসকলক ক'লোঁ আৰু লিষ্ট ৱাইজত তেখেতসকলক ক'লোঁ যে তিয়ক আৰক্ষী চকীৰ অন্তৰ্গত যিবিলাক অবৈধ চুলাই মদৰ ব্যৱসায়ী আছে তেখেতসকলক উচ্ছেদ কৰিব লাগে, তেখেতসকলৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিন্তু তেখেতসকলে কিন্তু আজি পৰ্যন্ত তেখেতসকলে একো ধৰণৰ মানে সহযোগিতাও নকৰিলে আৰু কোনো ধৰণৰ তেখেতসকলে কিন্তু আইনী ব্যৱস্থা হাতত নল'লে। যাৰ পৰিপ্ৰেক্ষিতত চাহ বাগিচা অঞ্চলবিলাকত অসামাজিক কাৰ্যকলাপৰ লগতে বিভিন্ন ধৰণৰ শৈক্ষিক পৰিৱেশত কিন্তু বিনষ্ট হোৱা দেখা গৈছে। দিনক দিনে মানে এটা বেয়া পৰিৱেশত মানে গৈ থকা দেখা গৈছে। আজি কেইদিনমান আগতে আজি এসপ্তাহ দুসপ্তাহ হৈছে নাগদিনা চাহ বাগিচাত অবৈধ চুলাই মদৰ কাৰণে এজন মানুহক হত্যা কৰাৰ দৰে পৰিৱেশ এটা সৃষ্টি হৈছে। তাৰ পাছতো কিন্তু আবকাৰী বিভাগটোৱেই হওক বা পুলিচ প্ৰশাসনেই হওক বা জিলা প্ৰশাসনেই হওক কিন্তু কোনো ধৰণৰ এই চাহ জনগোষ্ঠী অঞ্চলবিলাকত যি ধৰণে ব্যৱস্থাবিলাক কৰিব লাগে এই অবৈধ যিবিলাক খুৰাই হওক গাঞ্জাই হওক বা লালিগুড়ৰ যিটো ব্যৱসায় এইটো বন্ধ কৰাৰ হওক কিন্তু আজি পৰ্যন্ত কিন্তু এইটো দেখা নগ'ল। যাৰ পৰিপ্ৰেক্ষিতত আজি আমি তিয়ক ৰাজ্য চক্ৰ বিষয়াৰ কাৰ্যালয়ত আমি এক প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'লোঁ আৰু তিয়ক ৰাজ্য চক্ৰৰ বিষয়াৰ যোগেদি আমি জিলা আয়ুক্ত মহোদয়লৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি স্মাৰক পত্ৰ উল্লেখিতভাৱে আমি এটা কথা উল্লেখ আমি কৰিছোঁ যে দুৰ্গা পূজাৰ প্ৰাক মুহূৰ্ততে যদি অবৈধ চুলাই মদৰ ঘাটি লালিগুড় বন্ধ নহয় তাৰ পৰৱৰ্তী যিকোনো পৰিস্থিতি তাত যদি সংগঠিত হ'ব বা পৰিস্থিতি উদ্ভৱ হ'ব ইয়াৰ সম্পূৰ্ণ যোগেৰে কিন্তু জিলা প্ৰশাসন আবকাৰী বিভাগ আৰু তিয়ক আৰক্ষী থানা কিন্তু এইটো জগৰীয়া হ'ব। আমি আজি এই কথাটো স্পষ্টভাৱে আজি প্ৰতিবাদী কাৰ্যসূচী আমি জনাইছোঁ। ব্যুৰ' ৰিপৰ্ট অসম টুডে।